করুণা ময়রা করুণা করিও কি বাজেন ও সীতা দেৱৰগণ সদূৰত হোৱা দেৱৰ কিনাৰত তেওঁ নিশ্চয় আমাৰ ফালে হৈছে আগমন। গতিকে যোৱা সন্মানে তেওঁক আদৰি আনা। ময়রা করুণাময় করিও কি বাজেন ও সীতা রাম তুমি হে রাম কি রখে রিধি তোমার কি পাবিলে আমি কহিথি ও তোমার কি পাবিলে আমি কহিথি নারায়ণ 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 প্ৰণাম দেৱৰ দেবগণর জয় হ দেৱৰখি আপোনাৰ আগমনে পৰম পবিত্ৰ কৰিলে আজি এই অমৰাৱতীপুৰে। নারায়ণ বাৰু কওকচোন দেৱৰখি, পুরন্দর আছে জানো আজি কিবা নতুন সংবাদ? ও বর্তমান নাই একো নতুন সংবাদ কিন্তু পুরন্দর কিন্তু কি দেৱৰখি? ভবিষ্যৎ বাণী এটি বুটলি আনিছো মই মৰতৰ পৰা মনটোৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু দেৱৰখি তেওৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভবিষ্যৎ আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দয়ো বিশ্ব জয়ী বুলি। দানৱৰ পতাপথৰ হৰিকম্পমান হৈ বসুমতী আই আজি নিজেই আউলি বাউলি। বসুমতী নিজে আজি আউলি বাউলি। দেৱৰখি পুৰন্দৰ দানৱৰ সেই নিষ্ফল গৰ্জন এই দেৱতাৰ জানো কিবা হ'ব অপকাৰ? অপকাৰ দেৱৰখি অপকাৰ, দেৱতাৰ অপকাৰ দেৱৰখি দেৱতাৰ অপকাৰ। হাঁহি উঠে পুৰন্দৰ তব বাণী শুনি। আৰু তুমিয়েই কোৱাচোন সহস্ৰলোচন বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্যবীৰ বিশ্ব বুকুৰ ওপৰে ৰব জানো এই অমৰাৱতী ভিন্ন ৰূপলৈ। শুনা শুনা কেৰা দেৱ পুৰন্দৰ আৰু যত মানে অমৰ মণ্ডল স্বৰ্গ মধ্য আকাশ পাতাল নাগে নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবী। গতিকে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা ধ্বংস হব অমৰাৱতীপুৰ। ধ্বংস হব আজি অলপতে আমি এবে বিদায় কম্পিত ধৰণী কম্পিত জননী কম্পিত দেৱগণ আজি শুনা শুনা হে পুৰন্দৰ মুহুৰব সন হুংকাৰে আহে হিৰণ্যাক্ষবীৰ। শুনা শুনা দেৱগণ মুহুৰ
যদিহে কৰিব নোৱাৰা ইয়াৰ অস্থিৰ বিধান তেন্তে কি কৰিব পুৰন্দৰ আমি এবে বিদায় মাগিলোঁ দেৱৰীখি আপুনি আপুনি ইয়াৰ কিবা এটা উপায় দিয়ক হয় দেৱৰী উপায় দেৱৰীখি উপায় উপায় দিয়ক দেৱৰী উপায় আছে পুৰন্দৰ দেৱৰীখি কৰিব নোৱাৰে যদি দৈত্য কণী ধন কৰিব নোৱাৰে যদি দৈত্য কণী ধন নাই উপায় দিয়ক উপায় দিয়ক দেৱৰী উপায় দিয়ক নাৰায়ণ পাখে যোৱা পাবা সমিধান নাৰায়ণ এ পাখে যোৱা দিব সমি নাৰায়ণ